নমস্কাৰ। আজি মই ক'ব ওলাইছোঁ বন কেতেকীৰ কথা। তাৰমানে কথাতে কয় যে শীতৰ পিছত বসন্তই ৰৈ থাকে। এইটো আমাৰ মানে পাশ্চাত্য সাহিত্যৰ কবি P.B. শেলীয়ে কৈছিলে, ইফ উইণ্টাৰ কাম স্প্ৰিং ফাৰ বিহাইণ্ড। মানে শীতৰ পিছত বসন্তই ৰৈ থাকে। ঠিক তেনেকুৱা এই কুলি চৰাইবিলাক, কুলি চৰাই গোটেই পৃথিৱীত 127টা প্ৰজাতি আছে বুলি এই বংশৰ আছে, কুকুলি কৰ্মিছ অৰ্ডাৰত আৰু কুকুলি দা গোত্ৰত। গতিকে এই চৰাইবিধৰ ক'ব গৈছোঁ আজি বসন্ত কালৰ আমাৰ আগমন হ'ব। শীতৰ পিছত বসন্ত অহাটো অৱধাৰিত কথা। গতিকে আজি ক'ব ওলাইছোঁ গ্ৰীণ বিল মালকোহা নামৰ এবিধ চৰাইৰ কথা। এইটোৰ মানে অসমীয়া নাম নাই কাৰণে আমি বহুদিন আগতে এটা নাম দি লৈছিলোঁ বন কেতেকী। সেইকাৰণে আমি ক'ব কৈছোঁ গ্ৰীণ বিল মালকোহা। আৰু বিজ্ঞানৰ নামটো হ'ল ফেনিকোফেৰাছ ট্ৰিষ্টেছ লেচন্স নামৰ এজন বিজ্ঞানীয়ে নামটো উদ্ভাৱন কৰিছিলে। তেওঁ উদ্ভাৱন কৰাৰ চনটো হোৱা নাই আৰু চৰাইটো 16 ইঞ্চি দীঘল আৰু গ্ৰীনিছ এটা কালাৰ আছে, মুগা, ধোঁৱা বৰণীয়া আৰু পাখি দেউকাৰ কাষত পিছাত চকুৰ কাষত চকুটো বসন্তকালত ৰঙা হয়। বসন্তকালৰ সিহঁতৰ যৌৱনকালীন সময়। তাৰপিছত প্ৰজননৰ পিছত আকৌ চকুকেইটা হালধীয়া হৈ পৰে আৰু দীঘলে 16 ইঞ্চি বুলি ক'লেই নহয়। আৰু এই কুলি চৰাই বংশধৰ এই চৰাইটোৰ গোটেইবিলাক প্ৰজাতিৰে পিতৃপক্ষীবোৰ বৰ সুন্দৰ হয়, মাতৃপক্ষীবোৰ অকণমান কম ৰঙৰ হয় আৰু পিতৃবোৰৰ মূৰত হালধীয়া সেউজীয়া ৰঙে বিৰাজ কৰে। আৰু বসন্তকালত ইহঁতৰ প্ৰজননক্ষম হয় আৰু প্ৰজননক্ষম হ'লে 3-4টাকৈ কণী দিয়ে। আৰু হাবিৰ মাছ সেনেকুৱা অত্যন্ত হাবিৰ মাছো নহয়, কিন্তু ইয়াতে বসতিস্থলবিলাক হ'ল ইহঁতৰ চিৰাসেউজ অৰণ্য, পৰ্ণপাতী অৰণ্য আৰু আমাৰ নদীৰ পাৰৰ বাটবিলাকত যিটো জোপোহা অৰণ্য থাকে সেইবিলাকতো ইহঁতে বসতি কৰি থাকে। পোক পতংগ আদি খাদ্যবোৰ খাই থাকে, বিচা পখিলা আদিও খায়। গতিকে আমাৰ বহুত মানে অন্যায়কাৰী পোক পতংগবিলাক ইহঁতে খায়। খেতিয়কৰ যথেষ্ট উপকাৰ কৰে আৰু এই চৰাইবিধৰ সংখ্যা বিশেষভাৱে এতিয়াও অৱনমিত হোৱা আমি দেখা নাই। অৱস্থা বৰ্তমান ভালে আছে। গতিকে এটা বেলেঞ্চত ৰৈ আছে বুলি আমি ক'ব পাৰোঁ। গতিকে এই চৰাইবিধৰ মাতটো কুলি চৰাইৰ মাতৰ দৰে নহয়, কুক 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 এনেকুৱা এটা মাত আছে। গতিকে এটা সুন্দৰ চৰাই আৰু এই সুন্দৰ চৰাইটোৰ আমি পিকচাৰখন আমি আছে মোৰ যদিও সেইখন পিকচাৰ নিদি সেইখনো দি দিম বাৰু। আমি গুগলৰ পিকচাৰ আমি লওঁ। গতিকে আমি গুগলৰ ওচৰত এই ক্ষেত্ৰত কৃতজ্ঞ হৈ থাকিম তেওঁলোকৰ পৰা পিকচাৰটো লোৱাৰ কাৰণে। আৰু এই চৰাইবিধ আমাৰ অসমত পায়। আগতে মেঘালয়ত পোৱা গৈছিল। মেঘালয়ৰ মানুহে অন্যায় কৰে, নাগালেণ্ডৰ মানুহে চৰাইৰ অন্যায় কৰে। মানে পাহাৰী অঞ্চলৰ বেছিভাগ মানুহে চৰাইৰ অন্যায় কৰে কাৰণে চৰাইবোৰ তাত নাযায়, নোহোৱা হ'ল, ভেটি বিহবল হৈ পৰিল। কিন্তু অৰুণাচলৰ মানুহে অন্যায় নকৰে। অসম আৰু অৰুণাচলত বিস্তৰভাৱে আছে আৰু মণিপুৰৰ লকটক হ্ৰদটোও বহুত চৰাই বসবাসৰ সুযোগটো দিছে। উত্তৰ পূৰ্বাঞ্চল, উত্তৰ ভাৰত, মধ্যপ্ৰদেশ, পশ্চিম ঘাট পৰ্বত এইবিলাকতো ইহঁতে বসতি কৰে। ইয়াৰ উপৰি চীন দেশ, ভাৰতৰ সীমান্ত অঞ্চল আৰু আমাৰ এইবিলাক অঞ্চলত ইহঁতে হিমালয়ৰ পাদদেশ অঞ্চল, নেপাল, ভূটান এইবিলাকতো বসতি বিস্তাৰ কৰি আহিছে। বসন্তকাল আহিলে দেখা পায়।
আৰু ইহঁতে আমাৰ দেৱদাৰুৰ ফলৰ মানে গুটিও পোৱালি পকাৰ সময়ত ঠাণ্ডা দিনত খাব আহে কেতিয়াবা। গতিকে কিন্তু মানে ফলমূলত বেছি পৰিতৃপ্ত নহয়, পোক পতংগতহে বেছি পৰিতৃপ্ত। গতিকে এইটো হ'ল ইহঁতৰ বিশেষ বৈশিষ্ট্যটো হ'ল কি ৰঙা চকু। ৰঙা চকুটো হ'ল কি মোৰ বসন্তকালৰ সময় আৰু অন্য সময়ত হালধীয়া চকু। গতিকে এই চৰাইবিধৰ মুঠ দৈৰ্ঘ্য 51 চেণ্টিমিটাৰ 16 ইঞ্চি। দক্ষিণ চীন, হাৱাই দ্বীপ, সুমাত্ৰা, জাভা আদি দ্বীপবোৰতো পোৱা যায়। গতিকে আজি এই চৰাইবিধৰ কথাই কওঁ। এইবিলাক চৰাই যদি আমি আমাৰ হাবি বন থাকে তেতিয়াহ'লে এইবিলাক চৰাইবোৰ আমি সদায় পাব পাৰিম। নমস্কাৰ।